অপেক্ষা কৰে তেওঁবিলাকে নতুন নতুন বল পাব। এই নতুন বল পোৱাটো বা নতুন শব্দটো আমাৰ কাৰণে পুৰণা কথা নহয়, হয়নে? এইটো একেবাৰে নতুন কথা হয়। আমি প্ৰত্যেকটা সময়ত আমি নতুন নতুন বিষয়ে নতুন কথাটো আমি জানো। কিন্তু ইয়াত এটা শব্দ আছে যিটো নেকি অপেক্ষা কৰা। এই অপেক্ষা কৰা যিটো শব্দ, সেই শব্দটো হ'ব পাৰে এইটো বহুত সৰু শব্দ, কিন্তু তাৰ মুহূৰ্ত বহুত আছে, বহুত ডাঙৰ মুহূৰ্ত আছে। কিমানে অপেক্ষা কৰি ভাল পায়, ইন্তজাৰ কৰি কিনে ভাল পায়। ভাল লাগে জানো ইন্তজাৰ কৰিবলৈ? নালাগে। যদি আপোনালোকক ডুমডুমা যাব আছে আৰু ওই অটো ষ্টেণ্ডত গৈ যদি ৰৈ আছে আৰু তাত যদি 9টা বজাত আপোনালোকে গৈছে কিন্তু 9টা বজাত অটো নাপায়, সেইটো কিমান দেৰি হৈ যাব? 10টা বা 10:30 হৈ যাব। তো ইমান সময় যে অপেক্ষা কৰি, এইটো ভাল লগা বিষয় হয় নে বেয়া লাগে? এইটো ভাল নালাগে, একদম বেয়া লাগে। আৰু আমি অপেক্ষা কৰাটো আমি ভাল নাপাওঁ, আমি বেয়া পাওঁ, কাৰণ আমাৰ অপেক্ষা কৰাত এটা পৰীক্ষা আছে যিটো নেকি ধৈৰ্যৰ পৰীক্ষা হয়। অপেক্ষা কৰা মানে ধৈৰ্যৰ পৰীক্ষা, বেলেগ একো নহয়। মই প্ৰায় ৰেলগাড়ীত যাওঁ, মোৰ মানুহজনীয়ে কয় তই জন গাড়ी में उठबे वो गाड़ी लेट हो जाए, राजधानी में लेट हो जाए। মই যদি উঠো राजधानी में लेट हो जाए, আৰু লেট হোৱাটোক আমি কোনো ভাল নাপাওঁ। অপেক্ষা কৰাটো হৈছে ঈশ্বৰৰ পৰা পোৱা এটা বল হয়। যদি আমি অপেক্ষা কৰোঁ তেতিয়া আমি আশীৰ্বাদ পাম। ঈগল চৰাই, যিটো ঈগল চৰাইৰ লাইফ 70 বছৰ ঈগল চৰাই জীয়াই থাকিব পাৰে। এটা মানুহৰ সমান ঈগল চৰাই জীয়াই থাকিব পাৰে। কিন্তু যেতিয়া ঈগল চৰাইয়ে 30 বছৰ বয়সত যেতিয়া ঈগল চৰাই ভৰি দিয়ে, সেই তেতিয়া ঈগল চৰাই এটা বিশেষ কাম কৰিব লাগে। আৰু সেই বিশেষ কাম যদি কৰিব, যদি তেওঁ পাৰিব, হলে তেওঁ আৰু 60 বছৰ বা 40 বছৰ আৰু সেই ঈগল চৰাই জীয়াই থাকিব পাৰিব। কিন্তু যদি ঈগল চৰাই ভাবিছে নাই 30 বছৰ বয়সতে হৈ যাব মোৰ, আৰু মই ইমান এইটো কৰিব মই নোৱাৰো, তেতিয়াহলে ঈগল তাতেই তাৰ ঈগলৰ জীৱনটো খতম হৈ যাব। যদি ঈগলে ভাবে নাই I want to live more 40 years, আৰু মই 40 বছৰ জীয়াই থাকিব যদি মই বিচাৰিছো, ঈগলে যদি ভাবে, তেওঁ অপেক্ষা কৰিব লাগিব। আৰু সেই অপেক্ষাটো হৈছে 120 দিনৰ অপেক্ষা ঈগলে কৰে। এই 30 বছৰ বয়সত ঈগলৰ যিটো ঠোঁট থাকে না, যিটো ঠোঁট, এই উটটো এইটো ডাঙৰ হৈ যায়। সেইটোৰ পৰা সি আৰু জীৱ জন্তু বিলাকক ছিঙিব নোৱাৰে, মুখত সি লগাই খাব নোৱাৰে। আৰু তাৰ যিটো ভৰিৰ যিটো টেলুন্স বুলি কয়, যিটো নখ বিলাক, এই নখ বিলাকো দীঘল হৈ যায়। আৰু সেই ঈগল চৰাই গৈ তাৰ চিকাৰক সি ধৰিব নোৱাৰে। আৰু 3 নম্বৰ, সেই ঈগল চৰাইৰ যিটো পাখি, সেই পাখিটো বহুত গধুৰ হৈ যায়, বহুত পুৰণা হৈ যায়। আৰু গধুৰ হৈ যোৱাৰ কাৰণে সেই ঈগল চৰাইয়ে বহুত ওপৰলৈকে উৰা মাৰিব নোৱাৰে। আৰু তেনেকুৱা অৱস্থাত ঈগল চৰাইক এটা সিদ্ধান্ত ল'ব লাগে যে মই 120 দিনৰ অপেক্ষা কৰিম নে নাই। আৰু যদি তেওঁ 120 দিনৰ অপেক্ষা যদি নকৰে, হলে তেওঁ মৰিব লাগিব। আৰু যদি সিদ্ধান্ত ললে যে মই জীয়াই থাকিম আৰু 40 বছৰ অপেক্ষা কৰিম 120 দিনৰ, তাৰপিছতে ঈগলে উৰা মাৰিব পৰ্বতৰ ওপৰত, কোনো মতে উৰিব। আৰু যেতিয়া পৰ্বতৰ ওপৰত এই ঈগল চৰাই যাব, এটা শিলত তেওঁ ঠোঁটটোক তেওঁ মাৰিব, ঠক ঠক মাৰিব। আৰু যেতিয়ালৈকে নাভাঙিব, এই ঠোঁটটো তাতে সি ৰৈ থাকিব। সি ভাঙা পাছত সি ৰৈ থাকিব, নতুন ঠোঁট ওলোৱাৰ কাৰণে সি ৰৈ থাকিব। আৰু তাতে তেতিয়া নতুন ঠোঁট ওলাব। আৰু নতুন ঠোঁট ওলোৱাৰ পাছত এই ঠোঁটেৰে তাৰ ভৰিৰ সি নখ বিলাকক সি ছিঙিব, এই নখ বিলাকক সি ছিঙিব। আৰু ছিঙাৰ পাছত সি অপেক্ষা কৰিব তাৰ নতুন নখ বিলাক ওলাবৰ কাৰণে। আৰু যেতিয়া নখ আৰু ঠোঁট যেতিয়া নতুন হ'ল, তেওঁ তাৰ পাখি বিলাকক হৰাব। আৰু পাখি বিলাকক হৰোৱাৰ পাছত তেওঁ ৰৈ থাকিব। আৰু এই প্ৰক্ৰিয়াটো 120 দিনৰ প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াটো কোনো সাধাৰণ প্ৰক্ৰিয়া নহয়, এইটো বহুত বেদনাদায়ক আৰু বহুত দুখদায়ক প্ৰক্ৰিয়া হয়, যিটো 120 দিনৰ প্ৰক্ৰিয়া। আৰু যেতিয়া 120 দিন সম্পূৰ্ণ হয়, সেই ঈগলৰ ঠোঁট নতুন হয়, তেওঁৰ পাখি নতুন হয়, আৰু তেওঁৰ যিটো হাতৰ তেওঁৰ নখ নতুন হয়, আৰু তেওঁ আৰু 40 বছৰ জীয়াই থাকিবৰ কাৰণে উৰা মাৰে। প্ৰেইজ দ্য লৰ্ড। আজি আপোনাৰ আৰু মোৰ জীৱনত তেনেকুৱা আছে।
আমি এটা সময়ত আমি ওরা অপেক্ষা কৰিব লাগিব। আৰু যেতিয়া আমি অপেক্ষা কৰিম, এই অপেক্ষা কৰাটো হৈছে ঈশ্বৰৰ দৃষ্টিত ধ্যান কৰা। এই অপেক্ষাটো হৈছে আমি প্ৰাৰ্থনাত বহি থকা। এই অপেক্ষাটো হৈছে বিশ্বাসত মজবুত হোৱা। আৰু যেতিয়া আমি অপেক্ষা কৰিম, আমাৰ জীৱনত নতুন নতুন বল হ'ব। আৰু এই যিটো 2026 বৰ্ষৰ যিটো আজি প্ৰথম দিন আমি ভৰি দিছো, এইটো আমাৰ কাৰণে সঁচাকৈ বহুত আনন্দৰ বিষয় হয়। কিন্তু জানেনে আপোনালোকে, এই 2025 বৰ্ষ পাৰ কৰোঁতে আমি কিমান ঘাত আৰু প্ৰতিঘাত আমি দেখিলো, কিমান আমি চকুৰ পৰা নিজৰ লোকবিলাকক আমি মৰি যাবলৈ আমি দেখিলো, কিমান আমাৰ লোকবিলাকক আমি দুখ বেদনা আৰু কষ্টৰে আমি দেখিলো। আজি